এই চিৰি কেনেকৈ বনায় আৰু বিল্ডিঙৰ কাম কৰি আছোঁ, কেনেকৈ কাম কৰোঁ, কি কৰোঁ, আমি বস্তুটো গোটেইটো দেখাই দিম। আপোনালোকে ভিডিঅ'টো চাই শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, এয়া চাব পাৰে চিৰিটো বনাইছোঁ আগৰ, আৰু এইকেইটা চব মানে 11 ইঞ্চিকৈ আছে। আৰু যিহেতু চিৰি আজি কাম কৰিছোঁ, এইটো চিৰি আছে, এইটো 11 ইঞ্চিকৈ মানে ধৰক চিৰিটো আছে, এনেকৈ চাব পাৰে। এয়া চিৰি, এয়া কেৰেং মাৰা আছে। যদি কোনোবা ভুল চুল আছে আপোনালোকে কমেণ্টত কৈ দিব, আৰু কমেণ্ট কৰি। এয়া আমাৰ চাদৰ ৰড বান্ধা হৈ আছে, এই চাব পাৰে। কেৰেং চেৰেং এইবিলাক ৰড চব পাৰি দিয়া হৈছে। এতিয়া কেৰেং চেৰেং মাৰা হ'ব। এয়া চব তলৰ জালি বান্ধা হৈ গ'ল, এতিয়া এই কেৰেংটো বান্ধিব বাকী আছে মাজত, চাব পাৰে। এই পোষ্টকেইটা এনেকৈ এই মাজত ৰড দি আছে, এনেকৈ চাব পাৰে। এয়া চাইছে না, এইটো এটা ৰড দি আছে, এই ৰডৰ তলত আৰু দুটাকৈ ৰড দি আছে, আৰু তলতো কেৰেং ৰড দিয়া আছে। ৰুমটো কি মানে ৰুমটো 18 ফুট দীঘল আছে, বহল আছে। আৰু এই চাব পাৰে আমাৰ এইটো ছুপাৰভাইজাৰ হয়, এইজনে কামটো চায় আৰু কেনেকৈ, আৰু বহুত বিৰি খায়। আৰু এইজন আৰু খালি তাৰেই পকাই থাকে গোটেই দিন। নাকেতো মানে চৰ্দি লাগি গ'ল যে, সেইকাৰণে মানে অলপ আৰু কি ক'ব আৰু মানুহটো। এয়া আমাৰ আছে আৰু এয়া চিনিয়ৰ মিস্ত্ৰী, আৰু চিনিয়ৰ মিস্ত্ৰী মানে বুজি পায় আৰু চিনিয়ৰ মিস্ত্ৰী। এয়া আমাৰ হেড যোগালী, আৰু ৰাজ মিস্ত্ৰীৰ যোগালী এইটো। যিহেতু চাইছে, আমি অলপ কমেডিও কৰিছোঁ, যিহেতু চাব পাৰে। আমি এনেকৈ ভিডিঅ'টো এনেকৈ বনাইছোঁ, আৰু আপোনালোকে চাব। যদি ভুল হৈ থাকে চাওক, যিহেতু আমি ৰড বান্ধা কিবা, এইটো কেৰেংটো চাব পাৰে। এই কেৰেংটো মাৰিছে এনেকৈ, চাইছেনে, কেৰেংটো মাৰা হৈ আছে আৰু বান্ধি আছে। আমাৰ ইজনেই মাৰিছে চব কেৰেং চেৰেং। আৰু মই বস্তুটো দেখাই দিওঁ, আৰু এনেকৈ আৰু এই চাইছে বিৰিটো, এই বিৰিও খায় মাজে মাজে। বিৰি জ্বলা নাই বুজিছে, ভিডিঅ'টোৰ কাৰণে বিৰিটো জ্বলা নাই। ই এজনে হাঁহি মৰি আছে, বিৰিটো জ্বলা নাই যে। এনেকৈ ছিষ্টেমটো কেনেকৈ লাগিছে ক'ব অলপ। ছিষ্টেমটো যদি ভাল লাগে তো শ্বেয়াৰ কৰি দিব, আৰু লাইক কৰি দিব। আমি এনেকৈ ভিডিঅ' পাবৰ কাৰণে আপোনালোকে ব্লেক এণ্ডটো দবাই দিব। লাৰ যোগালী অহা নাই, লাৰ যোগালী আছিলে, গুচি গ'ল চাগে ক'ৰবাত। ঠিক আছে, লাৰ যোগালী তলতে আছে। এই চাইছে চাৰ্টটো এনেকৈ হয়, চাৰ্টখন চাব পাৰে। এই চাইছে একদম মানে স্পেচিয়েল বান্ধা হয়। আমাক কাম দিলে আমি একদম অতিৰিক্ত কম ৰেটত কৰি দিওঁ, যিহেতু 80 টকা 90 টকা স্কোৱাৰত মানে স্কোৱাৰ ফিট কৰি দিওঁ চাৰ্ট ঢালাই। বাছ হৈ যাব।